3 বাজি 19 মিনিটত যি নিবৃত্তি সেই নিবৃত্তি আছিল আৰু তাৰ পাছত যেতিয়া সূৰ্যোদয় হৈছিল তেতিয়াই মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰ খুলি দিয়া হৈছে আৰু খুলি দিয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ হৈছে আৰু আজি সাধাৰণ দৰ্শনাৰ্থীৰ যি দৰ্শনৰ ব্যৱস্থা গৰ্ভগৃহ দৰ্শনৰ ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু তাৰ পাছৰে পৰা দেখিবলৈ পোৱা গৈছে অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাক দৰ্শন কৰিছে আৰু মাক দৰ্শন কৰি মাৰ আশীৰ্বাদ গ্ৰহণ কৰি ইয়াৰ পৰা আঁতৰি গৈছে পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ আমি এয়া হৈছে মা কামাখ্যা ধামৰ পৰিৱেশ বিগত 3 দিন 3 ৰাতি যিহেতু মা কামাখ্যা মন্দিৰৰ যি মূল গৰ্ভগৃহ সেই গৰ্ভগৃহ বন্ধ হৈ আছিল আৰু তাৰ পাছৰ পৰিৱেশ এয়া আজি খুলি দিয়াৰ লগে লগে সম্পূৰ্ণ মা কামাখ্যা ধামৰ পৰিৱেশ লোকাৰণ্য হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে মাক দৰ্শন কৰিছে তাৰ সমান্তৰালভাৱে যিহেতু মূল যি চাৰিখন দুৱাৰ সেই চাৰিওখন দুৱাৰ খুলি দিয়া হৈছে আৰু চাৰিখন দুৱাৰ খুলি দিয়াৰ পাছত এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন ভক্ত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে যি পৰম্পৰা যি ৰীতি নীতি সেই ৰীতি নীতি অনুসৰি বিগত কেইদিনত অৰ্থাৎ সেই অম্বুবাচীৰ 3টা দিনত পূজা অৰ্চনা বা ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিব নোৱাৰে কিন্তু আজিৰ দিনটোত পূজা অৰ্চনা আৰম্ভ হৈছে ধূপ চাকি জ্বলাই প্ৰতিগৰাকী ভক্তই পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে মা কামাখ্যা ধামৰ পৰিৱেশ আমি যদি চাওঁ যে সোমাই যিহেতু গণেশক প্ৰথমতে পূজা কৰা হয় গণেশৰ প্ৰতিমূৰ্তি যিহেতু এটা আছে শিলত কটা প্ৰতিমূৰ্তি যিটো আচলতে শ বছৰ ধৰি প্ৰত্যেকগৰাকী ভক্তই আহি ইয়াত পূজা অৰ্চনা কৰে আৰু প্ৰথমে যিহেতু প্ৰথম পূজ্য গণেশ গতিকে প্ৰথমে গণেশক পূজা অৰ্চনা কৰি মাক পূজা অৰ্চনা কৰা হয় গতিকে ইয়াত দেখিবলৈ পোৱা গৈছে এই যি গণেশৰ মূৰ্তিটো আমি দেখুৱাই আছোঁ এই মূৰ্তিটো আচলতে বন্ধ আছিল বিগত কেইদিনত আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এই মূৰ্তিটো খুলি দিয়া হৈছে অৰ্থাৎ ৰঙা কাপোৰ ইয়াৰ পৰা আঁতৰাই দিয়া হৈছে আৰু আঁতৰাই দিয়াৰ পাছৰে পৰা ইয়াত যিসকল ভক্ত সেই ভক্তসকলে গণেশক প্ৰণাম জনাই গণেশক সেৱা অৰ্চনা কৰি ইয়াৰ পৰা ওলাই গৈছে আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ ভিতৰলৈ সোমাই যাম মিন্ময় শৰ্মা আছে মিন্ময় শৰ্মা আগুৱাই আহিব আমি প্ৰতিদিনে দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাই যাম এয়া হৈছে মা কামাখ্যা ধামৰ পৰিৱেশ বিগত কেইদিনত যিহেতু মূল মন্দিৰৰ গৰ্ভগৃহ বন্ধ আছিল আৰু বন্ধ থকাৰ পাছত কোনো লোকে ভিতৰলৈ গৈ পূজা অৰ্চনা কৰিব পৰা নাছিল নীতি নিয়ম অনুসৰি কোনো লোকে ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰিব পৰা নাছিল কিন্তু আজিৰ দিনটোত সেই পূৰ্বৰ যি স্বাভাৱিক প্ৰক্ৰিয়া অৰ্থাৎ দৰ্শনৰ ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু আজিৰ দিনটোত এই ধৰণে দৰ্শন কৰা পৰিলক্ষিত হৈছে মাৰ চৰণত সকলো উবুৰি খাই পৰিছে মাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে বিগত কেইদিনত এই ধৰণৰ ব্যৱস্থা হোৱা নাছিল কিন্তু আজি যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ হৈছে কাৰণ আজি দৰ্শনাৰ্থীসকলে মাক পূজা অৰ্চনা কৰিব পাৰিব নিজৰ মনেৰে ইয়াত ৰৈ থাকি পূজা অৰ্চনা কৰিব পাৰিব বিগত কেইদিনত কোনো লোকক ইয়াত ৰৈ থকাৰ ব্যৱস্থা কৰা হোৱা নাছিল প্ৰশাসন তথা দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত লোকক ৰৈ থাকিবলৈ দিয়া হোৱা নাছিল কিন্তু আজিৰ দিনটোত আপুনি চাওক হাতে হাতে ধূপ চাকি নৈবেদ্য লৈ প্ৰত্যেকগৰাকী লোক ওলাই আহিছে আৰু মাৰ চৰণত সেৱা অৰ্চনা কৰিছে মাক পূজা অৰ্চনা কৰিছে মাক মন আশা আকাংক্ষা কৰিছে যাতে মায়ে মনৰ আশা আকাংক্ষা পূৰণ কৰে সেয়া সকলোৱে कामाख्या माई की नमः पार्वती पतये हर हर महादेव महादेव कहाँ से आप काशी बनारस से मैं तीसर की बार आया हूँ बहुत अच्छा लग रहा है और बहुत अच्छी व्यवस्था है यहाँ की और मैया का सबके ऊपर आशीर्वाद है बहुत अच्छा लग रहा है अरे असंख्य लोग हैं यहाँ गिनती नहीं किया जा सकता हाँ इतने लोग हैं और मैया ने सबको संभाला है बहुत अच्छा उसका कोई व्याख्या नहीं किया जा सकता और एक डमरू बजाता हूँ काशी वाला ओम नमः पार्वती पतये हर हर महादेव আৰু এয়াই হৈছে মাৰ মাহাত্য মাৰ মহিমা কাৰণ এইসকল কাশীৰ পৰা আহিছে আৰু এনেধৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা য'তেই হিন্দু ধৰ্মাৱলম্বী লোক আছে তাৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকল আহি এই দিনকেইটা 3টা দিনত মাৰ ওচৰত তেওঁলোকে সমৰ্পিত হৈছিল আৰু আজি যেতিয়াই নিবৃত্তি হৈছে নিবৃত্তি হোৱাৰ পাছৰে পৰা এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আপুনি আগুৱাই যাব নোৱাৰিব কেৱল দেখিব মানুহ আৰু মানুহ প্ৰত্যেকগৰাকী মানুহে প্ৰত্যেকগৰাকী ভক্তই হাতত নৈবেদ্য লৈছে আৰু নৈবেদ্য লৈ মাৰ চৰণলৈ যাবলৈ তেওঁলোকে অধীৰ আগ্ৰহেৰে এইখিনি মুহূৰ্তত ৰৈ থকা পৰিলক্ষিত হৈছে কেৱল যে বিভিন্ন দেশ নাইবা বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেনে নহয় অসমৰো বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক আহি উপস্থিত হৈছে মাৰ চৰণত আজিৰ দিনটোত বিশেষকৈ পূজা অৰ্চনা কৰাৰ কাৰণে সকলোৱে এই ধৰণে শাৰী পতা পৰিলক্ষিত হৈছে আমি বিগত দিনসমূহত পৰিৱেশ দেখুৱাই গৈছিলোঁ বাইদেউ ক'ৰ পৰা গোলাঘাট
গোলাঘাটৰ পৰা কেনেকুৱা লাগিছে অসমত আমাৰ মা কামাখ্যা ধাম আছে ভাল লাগিছে বহুত ভাল লাগিছে কিমান মানুহ আহিছে আপোনালোকে মই মোৰ ভাইটি আহিছো এতিয়া কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আপোনালোকৰ গৌৰৱ হয়নে হয় হয় কিমান দেৰি ৰ'ল আপোনালোকে আমি ৰাতিপুৱা 4টা বজাৰ পৰা লাইন লগাই আছোঁ 4টা বজাৰ পৰা লাইন লাগিছে দৰ্শন কৰি যাব আজি দৰ্শন কৰি যাম এই ধৰণে অধীৰ আগ্ৰহেৰে শাৰী পাতি পুৱা 4 বজাৰ পৰা ৰৈছে আৰু আমি কৈছোঁ এই পৰিৱেশ দেখুৱাই গৈছোঁ প্ৰতিদিন টাইমত দৰ্শকসকলক এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে আমি ভিতৰত যাম কিছু সময় পূৰ্বে অসমৰ প্ৰথমগৰাকী নাগৰিক ৰাজ্যপাল আহিছিল ৰাজ্যপালে দৰ্শন কৰিলে আৰু তাৰ পাছত কিন্তু ৰাজ্যপালক বাহিৰে কোনো লোককে ভিআইপি ভিভিআইপিৰ ব্যৱস্থা এইবাৰ কৰি দিয়া হোৱা নাই প্ৰত্যেক বছৰে একেই পৰম্পৰা আছে কিন্তু এইবাৰ অতি কাঢ়া কৰা হৈছে নীতি নিৰ্দেশনাসমূহ বিগত কেইদিনত ক'ৰ পৰা আহিছে আপুনি মই হেৰি ঢেকীয়াজুলি কেনেকুৱা লাগিছে মাৰ আহিতো বহুত ভাল লাগিছে আমি হেৰি কালি ৰাতিয়ে আহিছোঁ ৰাতি ইয়াত থাকিলোঁ আজি বহুত ভিৰ একদম আহি 5টা বজাৰ পৰা লাইন লাগি আছোঁ মানে দৰ্শন কৰিব পৰা নাই আৰু চাকি ধূপ দিলোঁ আৰু বহুত ভিৰ বহুত যথেষ্ট ভাল লাগিছে একদম বাহিৰতে পূজা কৰিলে বাহিৰতে পূজা আপুনি ক'ৰ পৰা আহিছে আমি কেনেকুৱা লাগিছে মাৰ বহুত খুশ বহুত খুশ কেতিয়া আহিছিল আপুনি আমি যোৱাকালি আহা যোৱাকালি ইয়াত নাই আমি তলত আছিলোঁ এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি প্ৰতিদিন টাইমত দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ মৃন্ময় শৰ্মা আছে মৃন্ময় শৰ্মাই দৃশ্যাংশ দেখুৱাই গৈছে সকলোৱে মা ৰাশিক লৈছে মা ৰাশিক গ্ৰহণ কৰি ইয়াৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে পোনপটীয়া দৃশ্য আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই গৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আচলতে কেনেধৰণে ভিৰ কৰিছে মাৰ চৰণত মূৰ দুৱাইছে মাৰ চৰণত মূৰ দুৱাই সেৱা ৰচনা কৰিছে আৰু সেৱা ৰচনা কৰি ইয়াৰ পৰা আঁতৰি গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে বহুদিন ধৰি আচলতে মাৰ চৰণত থাকে আৰু মাৰ চৰণত থাকি মাৰ পৰা আশীষ গ্ৰহণ কৰি ওলাই যায় গতিকে সেই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায় আৰু বিগত কেইদিন যিহেতু মূল মন্দিৰৰ গৰ্ভগৃহ বন্ধ আছিলে গতিকে দৰ্শন কোনেও কৰিব পৰা নাছিল মূল গৰ্ভগৃহ অৰ্থাৎ মূৰ্তিলৈ মাৰ য'ত জনীপীঠ আছে তালৈকে যাব পৰা নাছিল কিন্তু আজিৰ দিনটোত সকলো ওলাই আহিছে মাক দৰ্শন কৰিবলৈ যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত কৰিছে পুৱাৰ পৰা দীঘলীয়া শাৰী পাতিছে আৰু আজিৰ দিনটোত যি লোকবিশ্বাস বা জনবিশ্বাস অনুসৰি যি আচলতে ভিতৰত ৰক্তবস্ত্ৰ দিয়া হৈছিল মাৰ য'ত জনীপীঠ আছে তাত আচলতে ৰক্তবস্ত্ৰ দিয়া হয় আৰু সেই ৰক্তবস্ত্ৰ প্ৰসাদ আকাৰে ভক্তক দিয়া হয় আজিৰ দিনটোত যিসকল ইয়াৰ পুৰোহিত আছে সেই পুৰোহিতসকলে সেই ৰক্তবস্ত্ৰ প্ৰদান কৰিব ভক্তসকলক আৰু সেই ৰক্তবস্ত্ৰ লোৱাৰ বাবে অধীৰ আগ্ৰহেৰে প্ৰতিগৰাকী লোকেই ৰৈ থকা পৰিলক্ষিত হয় চাওক ইফালে বেৰিকেড আছিলে কিছু সময় পূৰ্বে ৰাজ্যপাল আহিছিল আৰু বেৰিকেড থকাৰ বাবে কোনো লোকে প্ৰৱেশ কৰিব পৰা নাছিল আৰু বেৰিকেড যেতিয়াই খুলি দিয়া হৈছে তেতিয়াই চাওক পৰিৱেশ এক প্ৰকাৰ ঠেলা হেঁচাৰ মাজেৰে প্ৰতিগৰাকী ভক্তই মাৰ ধামলৈ মাৰ মূল মন্দিৰলৈ যাবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু যিসকলে মূল মন্দিৰলৈ যাব পৰা নাই বাহিৰৰ যিটো প্ৰথমটো গৃহ আছে সেই প্ৰথমটো গৃহত তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু পূজা অৰ্চনা কৰি আঁতৰি যাব ক'ৰ পৰা আহিছে আপোনালোকে ভাল লাগিছে কিন্তু ভিৰৰ মাজত ভাল লগা নাই তেজপুৰ প্ৰথমবাৰ আহিছে না আগতেও আহিছিল প্ৰথমবাৰ আহিছো কেতিয়া আহি পাইছে ইয়াতে যোৱাকালি ৰাতি 6:10 হয় অপেক্ষা কৰি আছিলো গেটৰ বাহিৰত সোমাব দিয়া নাছিলে এই ধৰণে ভক্তৰ এয়াই মহিমা যে অপেক্ষা কৰি আছিলে বাহিৰত 4 বজাৰ পৰা গতিকে এই ধৰণৰ পৰিৱেশ আপুনি ক'ৰ পৰা আহিছে ত্ৰিপুৰা থেকে খুব ভাল নিশ্চয় এই ধৰণে দেখিবলৈ পোৱা গৈছে प्रशासन कोई व्यवस्था नहीं कर रहा है কিছু সংখ্যক লোকে আচলতে প্ৰশাসনৰ এই যিটো ব্যৱস্থা এই ব্যৱস্থাটোত অশান্তি পাইছে বা অসুবিধা পাইছে কিন্তু যিহেতু সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সেই ব্যৱস্থা কৰি দিছে গতিকে তাত কিছু সংখ্যক লোকে বেয়া পোৱাটো স্বাভাৱিক বা অশান্তি কৰাটো স্বাভাৱিক কিন্তু খুব সুন্দৰকৈ বিগত কেইদিনত আমি পৰিৱেশ দেখুৱাই আহিছিলোঁ যে খুব সুন্দৰকৈ সম্পূৰ্ণ পৰিৱেশটো চলি গৈছে বা সম্পূৰ্ণ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো খুব সুন্দৰকৈ চলি গৈছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এই ধৰণৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি কালিৰ দিনটোত একাংশ ভক্তৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছিল যে 3-4 দিন ধৰি তেওঁলোকে অপেক্ষা কৰি আছে আজিৰ দিনটোৰ কাৰণে আৰু আজি যেতিয়া নিবৃত্তি হৈছে সূৰ্যোদয়ৰ লগে লগে যেতিয়াই মাৰ গৰ্ভগৃহৰ মুখ্য প্ৰৱেশ দুৱাৰ খুলি দিয়া হৈছে আৰু তেতিয়াৰে পৰা এই ধৰণে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ বিধি বাট নোপোৱা অৱস্থা জনসমুদ্ৰত পৰিণত হৈছে মা কামাখ্যা ধাম বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে নৈবেদ্য লৈ মাৰ চৰণলৈ আগবাঢ়িছে আৰু পুৰণি যি বিশ্বাস বা পৌৰাণিক আখ্যান কালিকা পুৰাণ যোগিনী তন্ত্ৰ বা পৌৰাণিক আখ্যানসমূহত যিখিনি বিশ্বাস কৰা হয় যে আজিৰ দিনটোত যি প্ৰসাদ লাভ কৰিব ভক্তসকলে পুৰোহিতসকলৰ পৰা যি প্ৰসাদ লাভ কৰিব বিশেষকৈ আমি যদি চাওঁ ৰক্তবস্ত্ৰ যি লাভ কৰিব সেই ৰক্তবস্ত্ৰ লাভ কৰাৰ পাছত সেইগৰাকী ভক্তৰ মনৰ আশা আকাংক্ষা পূৰণ হয়
বুলি বিশ্বাস কৰা হয় বছৰ বছৰ শ বছৰ ধৰি বিশ্বাস কৰি অহা হৈছে সেই বিশ্বাসসমূহ গতিকে সেই বিশ্বাসসমূহক সৰগত কৰিয়েই এই ধৰণে মানুহৰ ভিৰ হয় আপুনি চালেই প্ৰতিনিধিত্ব দৰ্শকসকলে দেখিলেই অনুমান কৰিব পাৰিব এক প্ৰকাৰ জনসমুদ্ৰ হৈ পৰিছে মা কামাখ্যা ধাম বিগত কেইদিনত দেখিবলৈ পোৱা গৈছিল এই ধৰণৰ পৰিৱেশ যদিও আছিলে কিন্তু আজি লোকসকলক ইয়াৰ পৰা যাবলৈ আচলতে দিব নোৱাৰে কাৰণ আজি নিবৃত্তি হৈছে সূৰ্যোদয়ৰ লগে লগে নিবৃত্তি হৈছে আৰু নিবৃত্তি হোৱাৰ পাছৰে পৰা ভক্তসকলে মাক দৰ্শন কৰিব পাৰিব মাক দৰ্শন কৰি ইয়াৰ পৰা ওলাই যাব গতিকে কোনো লোকে আজি বাধা আৰোপ কৰিব নোৱাৰে আৰু সেইকাৰণে এই ধৰণৰ ভিৰ পৰিলক্ষিত হৈছে মিনময় দেখুৱাই গৈছে পৰিৱেশ এই পৰিৱেশ দেখাৰ পাছত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব মাৰ মহিমা কি মাৰ মহিমা যে অপাৰ এই দৃশ্য দেখিলে অনুমান কৰিব পাৰিব ক'ৰ পৰা আহিছে वेस्ट बंगाल से हाँ ना हर साल आता है 5 साल हो गया 5 साल हाँ ये हम लोग का अच्छी लग रहा है फर्स्ट पहले ही ये पूजा देता है हम लोग दो आदमी हारा गया नहीं पूछ पाया है ठीक है এই ধৰণে দেখিবলৈ পোৱা যায় যে কলিকতাৰ পৰা বিশেষকৈ প্ৰায় 60% লোক কলিকতাৰ পৰা ঢাপলি মেলে মাৰ ওচৰলৈ এই দিনকেইটাত বিশেষকৈ এই অম্বুবাচী মহাযজ্ঞৰ 3টা দিনত কিন্তু আজি নিবৃত্তি যেতিয়াই হৈছে নিবৃত্তি হোৱাৰ পাছৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ মূল মন্দিৰ যেতিয়াই খুলি দিয়া হৈছে মন্দিৰৰ গৰ্ভগৃহ যেতিয়াই খুলি দিয়া হৈছে তাৰ পিছৰ পৰিৱেশ এয়া এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে মা কামাখ্যাৰ এই পণ্যভূমি আমি পোনপটীয়া দৃশ্য প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাই গৈছোঁ আমি আগুৱাই যাবলৈ চেষ্টা কৰিম আগুৱাই গৈ য'ত যোনফালে আচলতে ভক্তসকলে প্ৰৱেশ কৰিব পাৰে সেই পথটো দেখুৱাবলৈ যত্ন কৰিম মাৰ গৰ্ভগৃহত যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাখিনি কিছু দেখুৱাবলৈ যত্ন কৰিম কিন্তু যথেষ্ট ভিৰ আমি লাহে লাহে আগুৱাই যাম মিনময় শৰ্মা আছে মিনময় শৰ্মাই আগুৱাই আহিব প্ৰতিনিধিত্ব দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ আমাৰ দুগৰাকীকৈ ভিডিঅ' জাৰ্নেলিষ্ট ইয়াত আছে অলক হাজৰিকা আৰু মিনময় শৰ্মা আছে দুয়োগৰাকী দেখুৱাই যাব খুব সুন্দৰ পৰিৱেশ এক প্ৰকাৰ ভক্তিৰসত গদগদ হৈছে যিসকল লোকে এই ধৰণে মাক দৰ্শন কৰি আৰু এইখিনি মুহূৰ্তত চাওক যিসকল লোকে প্ৰায় নিশাৰ পৰা অপেক্ষা কৰি মাক দৰ্শন কৰিছে মাক দৰ্শন কৰি সকল লোকে ওলাই আহিছে बिहार से हैं नवादा बहुत अच्छा हाँ हो गया बहुत अच्छा लगा নিশ্চয় এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন লোকে দৰ্শন কৰিছে দৰ্শন কৰি ওলাই আহিছে এইটো পথৰে যিহেতু দৰ্শন কৰি ওলাই আহিবলৈ দিয়া হয় আৰু দৰ্শন কৰি ওলাই আহিছে আজি যথেষ্ট সুখী মানুহসকল যিসকল जय माँ हम लोकल है गुवाहाटी से हाँ 35 साल से कामाख्या डेली आ रहे हैं बहुत सुंदर व्यवस्था सुंदर दर्शन माई का सुबह से हम 2 बजे लाइन में लगे थे बहुत सुंदर व्यवस्था जय माँ कामाख्या আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ভিৰ কৰিছে আৰু এই পথেৰে সোমাই গৈছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আজি কেনেকুৱা লাগিছে মাৰ দুৱাৰ খুলি দিয়া হ'ল মাৰ দুৱাৰটো আৰু অসংখ্য ভক্তৰ হেপিনেছটোৱে সুখটো আমাৰ সুখ ভক্তৰ সুখা শান্তিয়ে থাকক সকলোৰে উন্নতি হওক সেইটোৱে ভিন্ন নকৰে দিয়ক নিশ্চয় আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে মন্দিৰ কৰ্তৃপক্ষ আজি সুখী যে মাক দৰ্শন কৰিবলৈ দিব পাইছে আজিৰ দিনটোত বিশেষকৈ সকলোৱে আশা কৰি থাকে আজিৰ দিনটোত এই দিনটোলৈকে যেতিয়া এই নিবৃত্তি হয় সূৰ্যোদয়ৰ লগে লগে যিহেতু নিবৃত্তি হৈছে আৰু সেই নিবৃত্তি হোৱাৰ পাছৰ পৰিৱেশ এয়া যে ভক্তসকলে এক প্ৰকাৰ মাৰ চৰণত উবুৰি খাই পৰিছে মাৰ চৰণলৈ আহি নিজৰ মনৰ হৰ হৰ মহাদেৱ জয় 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 মাতা দি আৰু এই ধৰণে জয়ধ্বনি দিছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ নিশাৰ পৰা পুৱালৈকে দৃশ্যাংশ প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই গৈছোঁ এইখিনি মুহূৰ্তত পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে যিহেতু 3টা দিনত ধূপ চাকি জ্বলাই মাৰ চৰণত পূজা অৰ্চনা কৰিব পৰা নাছিল গতিকে আজিৰ দিনটোত ধূপ চাকি জ্বলাই প্ৰতিগৰাকী ভক্তই যিয়ে ইয়ালৈ আহিছে প্ৰতিগৰাকী ভক্তই ধূপ চাকি জ্বলাই পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে আমি দেখুৱাই গৈছোঁ দৃশ্যাংশ যে আজিৰ দিনটো ব্যতিক্ৰম কাৰণ এইকাৰণে ব্যতিক্ৰম বিগত 3টা দিনত দেখিবলৈ পোৱা গৈছিল সমগ্ৰ মা কামাখ্যা ধামৰ দুৱাৰ বন্ধ আছিল মূল 4খন দুৱাৰ বন্ধ আছিল আৰু বন্ধ থকাৰ পাছত দৰ্শনাৰ্থীসকলে পূজা অৰ্চনা কৰিব পৰা নাছিল কিন্তু আজিৰ দিনটোত যেতিয়াই নিবৃত্তি হৈছে সূৰ্যোদয়ৰ পাছৰ পৰিৱেশ এয়া যে ধূপ চাকি জ্বলাই মাৰ চৰণত নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা প্ৰত্যেকগৰাকী ভক্তই আৰম্ভ কৰিছে আৰু ভিতৰত যি প্ৰৱেশৰ ব্যৱস্থা সেই প্ৰৱেশৰ ব্যৱস্থা দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে মাৰ মহিমা মাৰ অপাৰ মহিমা কাৰণ বিগত দিনকেইটাত আমি কেনেধৰণৰ লক্ষ লক্ষ ভক্তৰ সমাগম হৈছিল আমি দেখুৱাই আহিছিলোঁ ক'ৰ পৰা আহিছে আপুনি মই মঙলৰ পৰা আহিছোঁ মঙলৰ পৰা আহি আছোঁ ৰাতিপুৱা আমি 4:30 বজাত আহিছোঁ তাৰ পৰা আহি পাইছোঁ আৰু ধুনীয়াছে বিৰাট ধুনীয়া এক দৰ্শন হৈ গ'ল এতিয়া এনেকুৱাকৈ ধুনীয়াছে হেৰি লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে একদম মন প্ৰশান্তি সুন্দৰ
এতিয়া আৰু ধুনীয়াছে যামগৈ আৰু হয় মাক দৰ্শন কৰাৰ বাবে 4 বজাতে আহি উপস্থিত হৈছিল এয়াই হৈছে মাৰ মহিমা কাৰণ আমি যদি চাওঁ প্ৰত্যেক বছৰে সেই একেই পৰম্পৰা দেখিবলৈ পোৱা যায় যে নিবৃত্তিৰ দিনাখন এই ধৰণে মানুহৰ যথেষ্ট ভিৰ হয় আৰু আজিও সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এক প্ৰকাৰ ভক্তিৰসত গদগদ হৈ মাৰ চৰণত সেৱা অৰ্চনা কৰিছে মাক পূজা অৰ্চনা কৰিছে মাক মনৰ আশা আকাংক্ষা মাৰ ওচৰত কৈছে যাতে মায়ে মনৰ আশা আকাংক্ষা পূৰণ কৰি দিয়ে গতিকে এই ধৰণৰ পৰিৱেশ আজি পুৱা যেতিয়া পুৱতি নিশাৰ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ আমি কৈছোঁৱেই যে বিগত 3টা দিনত যেহেতু মূল মন্দিৰ বন্ধ আছিল পৌৰাণিক আখ্যান নাইবা লোকবিশ্বাস অনুসৰি শ বছৰ ধৰি যি নিয়ম বা যি প্ৰথা চলি আছিল সেই প্ৰথা অনুসৰি মূল মন্দিৰ বন্ধ আছিল কিন্তু আজিৰ দিনটোত যেতিয়াই নিবৃত্তি হৈছে তাৰ পিছৰ পৰিৱেশ এয়া আৰু বিশ্বাস যিসমূহ আছে সেই বিশ্বাস অনুসৰি আজিৰ দিনটোত পুৰোহিতসকলে বা যিসকল ইয়াৰ পাণ্ডা আছে তেওঁলোকে ভক্তসকলক প্ৰসাদ আকাৰে মাৰ যি বস্ত্ৰ ৰক্তবস্ত্ৰৰ ভিতৰত প্ৰদান কৰা হৈছিল সেই ৰক্তবস্ত্ৰ আজি ভক্তসকলক প্ৰদান কৰা হ'ব গতিকে তাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে যথেষ্ট ভিৰ কৰিব আৰু সেয়া আচলতে নিয়ম বিভিন্ন সময়ত এই যি ৰক্তবস্ত্ৰ এই ৰক্তবস্ত্ৰক লৈ বিভিন্ন অপপ্ৰচাৰ চলা পৰিলক্ষিত হয় বিশেষকৈ সামাজিক মাধ্যমত যথেষ্ট অপপ্ৰচাৰ চলিছিল আৰু সেইবাবে এইবাৰ মন্দিৰ